সাধু নগৰী কোনো এখন ৰাজ্যত এজন মূৰ্খ আৰু বিলাসী ৰজাই ৰাজত্ব কৰিছিল। আজি আমি কি কৰা উচিত? চিকাৰলৈ যোৱা উচিত নে মোৰ উপবনত সময় কটোৱা উচিত? এইজন ৰজাৰ শোৱনি কোঠাৰ কিছু আঁতৰত এখন উদ্যান আছিল। ৰজাই আজৰি সময়ত সেই উদ্যানৰ ফুল ফলবোৰৰ ৰূপ লাৱণ্য উপভোগ কৰি সময়বোৰ পাৰ কৰিছিল। এইজন ৰজাৰ অন্য এটা চখ আছিল। তেওঁ বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু প্ৰতিপালন কৰি আনন্দ লভিছিল। তেওঁৰ অতি প্ৰিয় প্ৰাণীবিধ আছিল বান্দৰ। সেইকাৰণে তেওঁ এটা বান্দৰো পুহিছিল। ৰজাৰ প্ৰিয় বান্দৰটোৱে ৰজাৰ সংগ নেৰিছিল। য'তে যায় ততেই সি ৰজাৰ লগত থাকিছিল। এদিন দুপৰীয়াৰ সময়ত ৰজাই ভাত পানী খাই তেওঁৰ শোৱনি কোঠাত বিশ্ৰাম কৰি আছিল। সেই ঠাইতে তেওঁৰ পোহনীয়া বান্দৰটোও আছিল। ৰজাই বান্দৰটোক বিচি থাকিবলৈ দি ক'লে, যাতে সাধাৰণ মাখি এটাইও মোক আমনি নকৰে, তই তাৰ প্ৰতি লক্ষ্য ৰাখিবি। ইয়াৰ পিছত ৰজাই টোপনিত জালকাল দিলে। ঠিক তেনেকুৱা সময়তে ক'ৰবাৰ পৰা উৰি আহি মাখি এটা ৰজাৰ দেহত পৰিল। বান্দৰটোৱে মাখিটোক বাৰে বাৰে খেদে, কিন্তু মাখিটো পুনৰ আহি ৰজাৰ গাত পৰে। শেষত বান্দৰটোৰ খং উঠিল। সি এখন তৰোৱাল লৈ মাখিটোৰ বাবে ৰৈ থাকিল। সেইবাৰ মাখিটো উৰি গৈ ৰজাৰ ডিঙিত পৰিল। বান্দৰটোৱে মাখিটোক একেবাৰে শেষ কৰি দিয়াৰ ইচ্ছাৰে সৰ্বশক্তি প্ৰয়োগ কৰি তৰোৱালখনেৰে খাপ দিলে। পৰিণামত ৰজাৰ ডিঙি দুচেও হ'ল। লগে লগে ৰজাৰ মৃত্যু হ'ল। বহু সময়ৰ আগৰ কথা। দক্ষিণ ভাৰতৰ এখন মনোমোহা ৰাজ্যত এজন শক্তিশালী আৰু ন্যায়প্ৰিয় ৰজাই ৰাজত্ব কৰিছিল। তেওঁৰ নাম আছিল ৰজা বিক্ৰমসিংহ। ৰাজ্যখনৰ প্ৰজা বৰ সুখী আছিল। খেতিপথাৰত শস্য হালি জালি আছিল। মন্দিৰত ঘণ্টাৰ শব্দ শুনিবলৈ পোৱা গৈছিল। মুঠতে চাৰিওফালে শান্তিয়ে শান্তি আছিল। কিন্তু এদিনাখন ৰাতি এক আচৰিত ধৰণৰ শব্দ হ'বলৈ ধৰিলে। সৈন্যবোৰে ভয় খাবলৈ ধৰিলে। মাটি কঁপিবলৈ ধৰিলে। সেই বিষয়ে ৰজাক অৱগত কৰা হ'ল। ৰজাই ৰাজমহলৰ আটাইতকৈ পুৰণা মহলটোলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাত বহু বছৰ ধৰি বন্ধ কৰি ৰখা এখন লুৰ দুৱাৰ আছিল, য'ত তেজেৰে লিখা এটা সকিয়নি আছিল, এইখন কেতিয়াও নুখুলিবি, খুলিলে তেজৰ নৈ বব। কিন্তু ৰজাই সেই সকিয়নি নামানিলে। সেই দুৱাৰখনৰ পাছত আছিল এখন শাপিত সিংহাসন, আৰু সেই সিংহাসনখনৰ তলত বন্দী হৈ আছিল এটা ভয়ানক ৰাক্ষস, ৰক্তাসুৰ। যেতিয়াই ৰজাই দুৱাৰখন খুলিলে, ৰঙা ৰঙা ধোঁৱা ওলাবলৈ ধৰিলে, মাটি কঁপিবলৈ ধৰিলে, আৰু ৰক্তাসুৰ মুকলি হৈ পৰিল। ৰক্তাসুৰে গোটেই ৰাজ্যত হাহাকাৰ সৃষ্টি কৰিবলৈ ধৰিলে। গাঁওবোৰ জ্বলিবলৈ ধৰিলে, মানুহবোৰে চিঞৰিবলৈ ধৰিলে। ৰজাই ৰক্তাসুৰক বাধা দিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ অস্ত্ৰ শস্ত্ৰ কোনো কামত নাহিল। ৰজা ভাগি পৰিল। তেওঁ নিজৰ কক্ষত সোমাই কান্দিবলৈ ধৰিলে। সেই সময়ত এগৰাকী বৃদ্ধা অন্ধ মহিলা ৰাজমহললৈ আহিল। তেওঁ এগৰাকী জ্যোতিষী আছিল। তেওঁ ৰজাক ক'লে, ৰজাই নিজৰ তেজ নোবোৱালৈকে এই ৰাক্ষসটো নমৰে। এই সিংহাসনে বলিদান বিচাৰে। ৰজাই সকলো বুজি পালে। এতিয়া ৰাজ্যখনক ৰক্ষা কৰাৰ উপায় মাথো এটাই, তেওঁৰ নিজৰ বলিদান। পাছদিনাখন পুৱা ৰজাই তেওঁৰ প্ৰজাবোৰক শেষবাৰৰ বাবে দেখা কৰিলে। ইয়াৰ পাছত ৰজাই সেই সিংহাসনখনত বহিলে আৰু নিজৰ বুকুত তৰোৱালেৰে আঘাত কৰিলে। যেতিয়াই তেওঁৰ তেজৰ টোপাল সেই সিংহাসনখনত পৰিল, ভূমিকম্প হ'বলৈ ধৰিলে। আকাশ ৰঙা হৈ পৰিল আৰু ৰক্তাসুৰ চিঞৰ মাৰি জ্বলি ছাই হৈ গ'ল। ৰজাৰ মৃত্যু হ'ল, কিন্তু তেওঁৰ বলিদান অমৰ হৈ ৰ'ল। আজিও সেই ভাঙি পৰা সিংহাসনখনক ৰক্ত সিংহাসন বুলি কোৱা হয়। তাৰ মানুহে তাত বন্তি জ্বলায় আৰু কয়, যিয়ে নিজৰ প্ৰাণ দান দিলে তেওঁৱেই প্ৰকৃত ৰজাৰ পৰিচয় দিলে। এসময়ৰ কথা।
এখন হাবিত বিভিন্ন ধৰণৰ গছ-গছনি, জীৱ-জন্তু, পশু-পক্ষী আদিয়ে বসবাস কৰিছিল। সকলো প্ৰাণীয়েই আনন্দ ফূৰ্তি কৰি দিন কটাইছিল। সেই হাবিতে এটা উটেও বাস কৰিছিল। উটটোৰ আনক নিন্দা কৰাৰ এটা বেয়া অভ্যাস আছিল। সি প্ৰত্যেক প্ৰাণীৰেই কিবা নহয় কিবা দোষ বা দুৰ্বলতা দেখা পাইছিল আৰু তাৰ কাৰণে সি সেই প্ৰাণীটোক সদায় নিন্দা কৰিছিল। তাৰ কথাত সেই অন্য প্ৰাণীটোৱে আঘাত পাইছিল, কিন্তু উটৰ গাত তাৰ কোনো প্ৰভাৱ নপৰিছিল। তাৰ কেতিয়াও অনুভৱ নহৈছিল যে তাৰ কথাত আন প্ৰাণীবোৰে মনত আঘাত পায়। এদিন সি এজনী গাই গৰুক লগ পালে। সি গাইজনীক ক'লে, হেৰা গাই, তুমি ইমান পেটুলি, তোমাৰ পেটটো ইমান ডাঙৰ, কেতিয়াবা তোমাৰ এই পেটটো মাটিত চুচৰি যাব যেন পাইছো। আৰু তোমাৰ শৰীৰটোক নোচোৱা কিয়? গোটেই গাটো ক'লা ক'লা দাগেৰে ভৰি আছে। ইচ ইচ, তুমি দেখিবলৈ ইমান বেয়া। গাইজনীয়ে উটটোক একো নক'লে। তাই তাৰ পৰা বেজাৰ মনেৰে গুচি গ'ল। তাৰ পাছত সেই উটটোৱে এটা মহক লগ পালে আৰু সি মহটোক নিন্দা কৰিবলৈ আৰম্ভ কৰি দিলে। সি ক'লে, হেৰা মহ ককাই, তুমি ইমান কোলা মোলা। ভগৱানে তোমাক বনাওঁতে তেওঁৰ মনত বৰ কোলা কোলা চিন্তা আহিছিল চাগে, সেয়ে তুমি ইমান কোলা আৰু কুৎসিত হলা। মহটোৱে মনত বৰ দুখ পালে, কিন্তু সিও উটক একো নকৈ তাৰ পৰা গুচি গ'ল। উটটোৱে গৈ গৈ এটা কেৰ্কেটুৱাক লগ পালে। উটে ক'লে, হেৰা টিকলা কেৰ্কেটুৱা, তোমাক দেখি এনেকুৱা লাগিছে যেন ভগৱানে কোনো প্ৰাণীক চিঙি মোহাৰি থেতেলিয়াই মেটেলিয়াইহে বনাইছে। আৰু এই নেজডাল নোচোৱা কিয়? নেজ নহয়, যেন ঘৰ সাৰা ঝাৰুহে। তোমাৰ দৰে অকণমানি আৰু কুৎসিত প্ৰাণী মই আজিলৈকে দেখা নাই দেই। কেৰ্কেটুৱাইও উটক একো নক'লে আৰু তাৰ পৰা গুচি গ'ল। কিছু সময় পাছত উটে লগ পালে এটা ডাঙৰ হাতীক। উটে হাতীক ক'লে, হেৰা হাতী ককাই, কি কুৎসিত শৰীৰহে তোমাৰ এইটো। ইমান ডাঙৰ ডাঙৰ কাণ, ইমান ডাঙৰ ডাঙৰ ভৰি, ইমান দীঘল নাক, নাকটো আহি মাতিয়েই পাবহি আৰু। মই আজিলৈকে কাৰো নাকে মাতি চোৱাহি দেখা নাই হলে দেই। তুমি দেখিছো বহুতেই কুৎসিত। হাতীয়েও উটক একো নোকোৱাকৈ তাৰ পৰা বেজাৰ মনেৰে আঁতৰি গ'ল। এইদৰে হাবিখনৰ প্ৰায় সকলো প্ৰাণীয়ে উটটোৱে কৰা নিন্দাৰ বাবে দুখী হৈ পৰিছিল। গতিকে এদিন সিহঁত আটায়ে আলোচনা কৰিলে যে উটক এতিয়া উচিত শিক্ষা দিয়াৰ সময় আহি পৰিছে। সি নিজকে কি বুলি ভাবে? সি সকলোকে নিন্দা কৰি ফুৰে। তাৰ চকুত কোনো উত্তম নহয়। সি কেৱল আনৰ বেয়াটোহে দেখা পায়। আমি তাক ইয়াৰ উপলব্ধি কৰাব লাগিব। এই বুলি সিহঁতে উটক এখন সমাৰোহলৈ নিমন্ত্ৰণ কৰিলে। কেৰ্কেটুৱাই ক'লে, উট ককাই, সমাৰোহলৈ নহাকৈ নাথাকিবা আকৌ। কিয় নাযাম আকৌ? মই নিশ্চয় যাম। সমাৰোহ নদীৰ পাৰত অনুষ্ঠিত কৰা হৈছে, গতিকে নদীৰ পাৰলৈ আহিবা দেই। ঠিক আছে, মই নিশ্চয়কৈ যাম। পাছদিনাখন উটে সমাৰোহলৈ বুলি বাট বুলিলে। নদীৰ পাৰত উপস্থিত হৈ সি দেখিলে যে ইতিমধ্যে আন সকলো প্ৰাণী তাত উপস্থিত হৈ আছে। তোমালোকে আহি পালাই। মোৰহে আহোঁতে আহোঁতে অলপ পলম হ'ল। সমাৰোহ আৰম্ভ হলেই নেকি? হেৰা উট ককাই, প্ৰথমতে তোমাৰ চেহেৰাটো এই নদীখনৰ পানীত এবাৰ চাই লোৱাচোন। তোমাৰ নিজৰ ৰূপটোনো কেনেকুৱা? উটে বুজিব পৰা নাছিল যে সিহঁতবোৰে আচলতে কি কৰিব বিচাৰিছে। উটে হাতীৰ কথা মতে নদীখনৰ পানীলৈ চালে। সি তাত তাৰ নিজৰে প্ৰতিবিম্বটো দেখা পালে। মহে ক'লে, হেৰা উট ককাই, তুমি নিজে চোৱাচোন, তোমাৰ শৰীৰটো কিমান কুৎসিত, ভৰিকেইটা কিমান একা বেকা। হেৰা উট ককাই, তোমাৰ দাঁত কিমান ডাঙৰ ডাঙৰ আৰু ইমান লেতেৰা। আৰু তোমাৰ পিঠিখন নোচোৱা কিয়? পিঠি নহয়, যেন পাহাৰহে। আৰু ডিঙিটো ইমান দীঘল যেন আকাশখনে ঝুঁকি পাবগৈ। মই আজিলৈকে কাৰোৰে ইমান দীঘল ডিঙি দেখা পোৱা নাই হলে দেই। কেনেকুৱা কুৎসিত প্ৰাণীহে তুমি। উটে তেতিয়াহে বুজি পালে যে সমাৰোহলৈ তাক কিয় নিমন্ত্ৰণ কৰা হৈছিল, আৰু এইবাৰ মনত আঘাত পোৱাৰ আৰু দুখী হোৱাৰ পাল উটৰ আছিল। সি এতিয়াহে বুজি পালে যে যিবোৰ প্ৰাণীক সি নিন্দা কৰিছিল সিহঁতে মনত কিমান যে আঘাত পাইছিল। উটে সকলোকে ক্ষমা বিচাৰিলে। মোক ক্ষমা কৰি দিবা, মই তোমালোকক বৰ আঘাত দিলো। মোৰ কথাৰ পৰা যে তোমালোকে ইমান আঘাত পোৱা মই অনুভৱে কৰিব পৰা নাছিলো। আজিৰ পৰা আৰু মই কোনো প্ৰাণীকে নিন্দা নকৰো। মই কথা দিছো,
এই বুলি উটে সকলোকে ক্ষমা বিচাৰিলে আৰু সিহঁতেও উটক ক্ষমা কৰি দিলে। ইয়াৰ পাছৰে পৰা সকলোৱে পুনৰ মিলা প্ৰীতিৰে দিন কটাবলৈ ধৰিলে।